নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সদায় মিয়া মিয়া বুলি চিঞৰি অসমখনক শেষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পালে অসমৰ বাস্তৱ ছবি স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অন্তিম 5খন ৰাজ্যৰ তালিকাত অসম শিক্ষাত দেশৰ 28খন ৰাজ্যৰ ভিতৰত 25 নম্বৰ স্থানত আছে অসম স্বাস্থ্যত দেশৰ 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰ স্থানত অসম সুস্বাস্থ্য সুজীৱন নিৰ্বাহত 26 নম্বৰত অসম সুশিক্ষাৰ ক্ষেত্ৰত 25 নম্বৰত অসম শূন্য ক্ষুদাত 22 নম্বৰত অসম লিংগ সমতাত 25 নম্বৰত অসম অৰ্থনৈতিক উন্নয়নত 28খন ৰাজ্যৰ ভিতৰত 23 নম্বৰত অসম পৰৱৰ্তী খবৰ বিটিচিত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব পাৰিলে সকলোৱে পাব মাটিৰ পট্টা বড়ো মুছলিম হিন্দু খ্ৰীষ্টান সকলোৱে মাটিৰ পট্টা লাভ কৰিব সকলো জাতিকেই বিটিচিত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব হাগ্ৰামা মহিলাৰীয়ে প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিজেপিৰ দৰে সাম্প্ৰদায়িক কাম আমি নকৰোঁ আমি হিন্দু মুছলমান খ্ৰীষ্টান বড়ো সকলোৱে একেলগে মিলিজুলি থাকিম আন এটা খবৰ ছৈদা হামিদৰ বিৰুদ্ধে অসম চৰকাৰে গোচৰ নিদিয়ে বিজেপিৰ কৰ্মী আছু দল সংগঠনে গোচৰ দিলে পঞ্জীয়ন কৰা হ'ব চৰকাৰে গোচৰ দিলে তেও যিকেইটা শব্দ কৈছে জামিন পাই যাব তেতিয়া তেওকে হিৰো বনোৱা হ'ব মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ছৈদা হামিদে অসমত বাংলাদেশী আহিব পাৰি বুলি কৈছে বাংলাদেশীসকল মানুহ গতিকে তেওঁলোকে অসমত আহিলে আপত্তি ক'ত বুলি মন্তব্য কৰাৰ পাছতেই বিভিন্ন দল সংগঠন সৰব হৈ পৰিছে কিন্তু ছৈদা হামিদৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ অদ্ভুত মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে অসম চৰকাৰে ছৈদা হামিদৰ বিৰুদ্ধে গোচৰ নিদিয়ে গোচৰ দিলেও একো কাম নহ'ব জামিন লাভ কৰিব পৰৱৰ্তী খবৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটি নাগালেণ্ড অৰুণাচল প্ৰদেশ মেঘালয় আৰু মিজোৰামক দান দিছে সৰব হৈ পৰিছে অখিল গগৈয়ে কৈছে এফালে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিছে আনফালে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি নাগালেণ্ডে দখল কৰিছে অৰুণাচলে দখল কৰিছে মেঘালয়ে লৈছে মিজোৰামে লৈছে কিন্তু নীৰৱ অসম চৰকাৰ আন এটা খবৰ 12 অক্টোবৰত জুমুৰ বিনন্দীৰ কলা কুশলীক মাননি প্ৰদান কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 12 অক্টোবৰত জুমুৰ বিনন্দীৰ কলা কুশলীসকলে আৰ্থিক সুবিধা লাভ কৰিব পৰৱৰ্তী খবৰ 13 আৰু 14 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰীৰ অসমলৈ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি 2026 চনৰ নিৰ্বাচনী প্ৰচাৰো চলাব প্ৰধানমন্ত্ৰী মোদীয়ে আন এটা খবৰ ৰাজ্যৰ উচ্ছেদ অভিযানত বাধা নিদিয়াকৈ সহযোগিতাৰে আঁতৰিছে বেদখলকাৰী উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ বিপৰীতে নগাঁৱৰ উচ্ছেদে বহন কৰিছে বিশেষ তাৎপৰ্য নগাঁৱত বেদখলকাৰীয়ে বুলডোজাৰেৰে নিজৰ গৃহ নিজেই ভাঙি ত্যাগ কৰিছে চৰকাৰী ভূমি মধ্য অসমত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে কিন্তু উচ্ছেদত এইবাৰ এক বিশেষ তাৎপৰ্য বহন কৰিছে নগাঁৱত 19,000 বিঘা মাটি বেদখল মুক্ত কৰিব প্ৰশাসনে যিসকল লোকক নোটিছ দিয়া হৈছে তেওঁলোকে নিজেই নিজৰ ঘৰ ভাঙি খালী কৰিছে মাটি নগাঁৱত বুলডোজাৰৰ শক্তি প্ৰয়োগ অবিহনে সফল হৈছে উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ মাটি বাৰী কিনা বেচাক লৈ এছঅপি
জাৰি কৰিছে অসম চৰকাৰে। দুই ভিন্ন ধৰ্মৰ লোকৰ মাজত কেনেকৈ হ'ব মাটি কিনা বেচা? SOP জাৰি কৰিছে চৰকাৰে। প্ৰথমে চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন। চক্ৰ বিষয়াই প্ৰাথমিক পৰীক্ষা কৰি পঠিয়াব জিলা আয়ুক্তলৈ। জিলা আয়ুক্তই ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগত এগৰাকী নোডেল বিষয়াই নথি পৰীক্ষা কৰিব। ৰাজহ বিভাগে ফাইল প্ৰেৰণ কৰিব অসম আৰক্ষীৰ বিশেষ শাখালৈ। SBয়ে 4টা বিষয়ত মূলত পৰীক্ষা আৰু অনুসন্ধান কৰিব। 1 নম্বৰ, মাটিগৰাকী বৈধ হয়নে নহয় আৰু নথি জালিয়াতি আছে নেকি। 2য়, কিনোতাৰ ধনৰ উৎস পৰীক্ষা কৰিব। 3য়, মাটি কিনা বেচাৰ ফলত এলেকাটোত সামাজিক প্ৰভাৱ পৰিব নেকি। 4ৰ্থ, মাটি কিনা বেচাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব নেকি। SBয়ে এই 4টা বিষয়ত পৰীক্ষা কৰিব। SBয়ে প্ৰতিবেদন পঠিয়াব জিলা আয়ুক্তলৈ আৰু অৱশেষত জিলা আয়ুক্তই সকলো চালি জাৰি চাই অনুমতি দিব বা নাকচ কৰিব। আন এটা খবৰ, 4বাৰকৈ প্ৰধানমন্ত্ৰী মোদীক ফোন কৰাৰ পাছত ৰিচিভ নকৰিলে মোদীয়ে। এবাৰ প্ৰচণ্ড খং উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ডোনাল্ড ট্ৰাম্পে কৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ ধমকৰ পাছতেই পাকিস্তানৰ সৈতে যুদ্ধ বন্ধ কৰিছে। ডোনাল্ড ট্ৰাম্পৰ ধমকত নৰেন্দ্ৰ মোদীয়ে বন্ধ কৰিছিল পাকিস্তানৰ লগত যুদ্ধ। যুদ্ধ শেষ কৰিবলৈ ডোনাল্ড ট্ৰাম্পে দিছিল 24 ঘণ্টাৰ সময়সীমা। ডোনাল্ড ট্ৰাম্পৰ ধমকত 5 ঘণ্টাৰ পাছতেই যুদ্ধ বন্ধ কৰিছিল ভাৰতে। নৰেন্দ্ৰ মোদীক ভয়ংকৰ মানুহ আখ্যা দি এই মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, অসম বৰ্তমান এক ভয়ংকৰ ঠাইলৈ পৰিণত হৈছে। অসম কেতিয়াও এনেকুৱা নাছিল, এতিয়া এখন ভয়ংকৰ ঠাইলৈ ৰূপান্তৰিত হৈছে। অসমৰ পৰা গৈ নতুন দিল্লীত ছৈয়দা হামিদৰ এই মন্তব্য। ছৈয়দা হামিদে কৈছে বিজেপিৰ শাসনকালতেই এই পৰ্যায়লৈ আহিছে অসম। অসমত হিন্দু মুছলমানৰ নামত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ পৰিস্থিতিক লৈ সৰব হৈ পৰিছে ছৈয়দা হামিদ। ছৈয়দা হামিদে দিল্লীত উপস্থিত হৈ কৈছে যে অসমৰ বৰ্তমানৰ পৰিস্থিতি ভাল নহয়। অসমত মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। ঠায়ে ঠায়ে মুছলমানক উচ্ছেদ কৰা হৈছে। ঠায়ে ঠায়ে মুছলমানৰ ঘৰত বুলডোজাৰ চলোৱা হৈছে। এনেকুৱা অসম আগতে নাছিল। এই ভয়ংকৰ ঠাইলৈ ৰূপান্তৰিত হৈছে অসমখন। আন এটা খবৰ, বাংলাদেশী অসমত থাকিব নোৱাৰিব, স্পষ্ট কথা। প্ৰদ্যুৎ বৰদলৈ সৰব হৈ পৰিছে বাংলাদেশীৰ বিৰুদ্ধে। ভাৰতীয় নাগৰিকক সন্দেহযুক্ত নাগৰিক বুলি কৈ হাৰাশাস্তি নকৰিবলৈ দাবী প্ৰদ্যুৎ বৰদলৈৰ। কোনো বাংলাদেশী অসমত থাকিব নোৱাৰে বুলি সকীয়াই দিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদগৰাকীৰ এয়া স্পষ্ট কথা। কেৱল সেয়াই নহয়, কোনো বিদেশী হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব নোৱাৰিব। বিদেশী বুলি যধে মধে ভাৰতীয় নাগৰিকক হাৰাশাস্তি সহ্য নকৰে বুলিও স্পষ্ট কৰি দিলে চৰকাৰক। ছয়গাঁৱৰ মতপাৰত ভোট চোৰ চকী এৰক শীৰ্ষক সজাগতা সভা আৰু জিলাভিত্তিক BLA প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতেই বাংলাদেশী প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয়, কোনো বাংলাদেশী ইয়াত থাকিব নোৱাৰে। একদম স্পষ্ট কথা, কোনো বিদেশী নাগৰিক ইয়াত থাকিব নোৱাৰে। কিন্তু বিদেশী বুলি যধে মধে ভাৰতীয় নাগৰিকক দোষাৰোপ কৰি ভাৰতীয় নাগৰিকক সন্দেহযুক্ত নাগৰিক বুলি কৈ হাৰাশাস্তি কৰা চৰকাৰে যিটো কাম কৰিছে সেয়া সহ্য কৰা নহ'ব।